হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে দেখিছে নহয় গৰমখনৰ হাতত কি লৈ লৈছোঁ, কণ জলকীয়া আৰু ভোট জলকীয়া। আজি ৰ'দটো ইমানেই দিছে, তাতে ভাবিলোঁ যে অলপমান জলকীয়া পকি আছিলে বাৰীতে ছিঙি আনি আচাৰ বনাই থওঁ বুলি। ভোট জলকীয়াবিলাক গছতে যদি পকিব দিওঁ গেলি যায়, সেইটো কাৰণে আধা পকা হওঁতে ছিঙি আনিলোঁ। আৰু ৰ'দটো খুবেই চোকা আজি, সেইটো কাৰণে ভাবিছোঁ জলকীয়াকেইটা কাটি পিনি তেলতে অলপমান আচাৰ নিচিনাকৈ বনাই থৈ দিওঁ আৰু ভিডিঅ' অলপ কৰি আপোনালোককো দেখাওঁ মইনো জলকীয়া আচাৰ কেনেকৈ বনাওঁ। বলক ভিডিঅ'টো আগলৈ চাই থাকক। জলকীয়াকেইটা ভালদৰে ধুই পানীটো একেবাৰে নাইকিয়া কৰি ৰ'দত শুকুৱাই ল'লোঁ। শুকুৱাই এতিয়া ইয়াৰ কণ জলকীয়াখিনি যি ঠাৰি আছে গোটেই ঠাৰিবিলাক অলপ অলপকৈ এৰুৱাই দিছোঁ। আৰু ৰ'দটো চাই আজি জলকীয়াখিনি চুই মছলা পাম বুলি ভাবিছোঁ, কাৰণ ৰ'দ খুবেই টানকৈ দিছে আৰু জলকীয়া চুই আছোঁ যেতিয়া হাততটো পৰিবই, নপৰা কথাই নাথাকে ন। এইফালে আলু জলকীয়াও কেইটামান আছে, এতিয়া আলু জলকীয়াও বহুত লাগিছিল কিন্তু গেলি গৈছে, কিয় বা গেলি গৈছে নাজানো। গোটেই কণ জলকীয়াখিনি এনেদৰে এটা এটাকৈ ঠাৰিখিনি এৰুৱাই ল'লোঁ, এয়া দেখিছে নহয়। আৰু এতিয়া ভোট জলকীয়াকেইটাতো হাতে পিটিকি বা হাতে চুই কাটিব নোৱাৰি আৰু দেই, ৰ'দে একদম ভাল খাব। ৰ'দত জলকীয়া পুৰণিটো কেনেকৈ দিয়ে ছবিটো গমেই পায় ন। আৰু সেইটো কাৰণে কেঁচি এখনে ধুনীয়াকৈ ভোট জলকীয়াকেইটা সৰু সৰুকৈ কাটি দিছোঁ। পকিলে আৰু ভাল হ'লহেঁতেন, কিন্তু আধা পকা হৈ আছে, এনেকৈ ছিঙি আনিলোঁ। গছত থাকিব দিলে বৰষুণ পায় ৰ'দ পায় গেলি যায়, সেইটো কাৰণে আধা পকা চাই ভোট জলকীয়া অলপমানো ছিঙি আনিলোঁ। আৰু এতিয়া গোটেই জলকীয়াখিনি মানে ভোট জলকীয়াকেইটা কেঁচিৰে এনেদৰে কাটি দিছোঁ। আৰু কণ জলকীয়াখিনিতো ঠাৰিটো এৰুৱাই ল'লোঁ আৰু এনেই গোটা গোটাকৈ ৰাখিম, কণ জলকীয়াখিনি কাটি নিদিওঁ। কিন্তু ভোট জলকীয়াখিনিহে এনেদৰে ভিডিঅ'ত দেখুওৱাৰ দৰে কেঁচিৰে কাটি লৈছোঁ দেই। আৰু আলু জলকীয়াকেইটাও এফাল এফাল কৰি দিছোঁ। আৰু গোটেই জলকীয়াখিনি কাটি লোৱা হৈ গ'ল, এয়া দেখা পাইছে। আৰু এতিয়া ধুনীয়াকৈ 2 ঘণ্টা বা 3 ঘণ্টামান ৰ'দত দি দিম। ৰ'দটো খুবেই টান আজি, 2 ঘণ্টা 3 ঘণ্টা নিদিয়ে, 1 ঘণ্টা দিলেও যথেষ্টখিনি শুকাই যাব। আৰু এইফালে জলকীয়াখিনি ৰ'দত 2 ঘণ্টামানহে শুকুৱালোঁ, বেছি শুকুৱালে একেবাৰে নাইকিয়া হৈ যাব। আৰু জলকীয়াখিনি অলপ ৰ'দৰ পৰা আনি ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। কেৰাহী এখন পাতি দিছোঁ, ইয়াতে তেল গৰম হ'বলৈ দিছোঁ। মই ঘৰৰে সৰিয়হ তেল লৈছোঁ দেই। আৰু তেলখিনি এনেদৰে গৰম কৰি ল'লে মানে আচাৰ খাবলৈ খুবেই ভাল হয়। তেলখিনি অলপ গৰম হৈ গ'ল আৰু এতিয়া মই ধুনীয়াকৈ বাতি এটাত কাঢ়ি লৈ অলপ ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। তেলখিনি ঠাণ্ডা হ'ল আৰু ইয়াতে জিৰা পাউডাৰ অলপমান, ধনিয়া পাউডাৰহে দিছোঁ, বেছি একো ব্যৱহাৰ কৰা নাই। আৰু কম পৰিমাণে মানে জলকীয়াখিনি পৰিমাণটো চাই নিমখ হালধি দি গোটেইখিনি এনেদৰে গুলাই দিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেলত গোটেই মছলাখিনি ভালদৰে মিহলি কৰি ল'লোঁ আৰু এতিয়া জলকীয়াখিনি অলপ অলপকৈ দি দিছোঁ তেলতে। জলকীয়া পৰিমাণটো কম, সেইটো কাৰণে মছলা আৰু তেলৰ পৰিমাণটো কমকৈ লৈছোঁ। আৰু গোটেইখিনি এনেদৰে কম কমকৈ দি মছলাৰ লগত ধুনীয়াকৈ মিলাই লৈছোঁ, এয়া দেখা পাইছে নহয়। গোটেই তেলত জলকীয়াখিনি মিক্স কৰি লোৱা হৈ গ'ল। এতিয়া এনেদৰে তেলতে 1 ঘণ্টামান ঢাকি ৰাখি দিম, মানে বাতিটোতে জলকীয়াখিনি তেলত এনেদৰে ডুবাই 1 ঘণ্টামান ঢাকি ৰাখি দিম। ঢাকি ৰখাৰ পিছত ধুনীয়াকৈ বৈয়ামত ভৰাই দিলেই হ'ল আৰু খাব পৰা হৈয়ে যায় লগে লগে। এনেদৰে জলকীয়া আচাৰ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। মোৰ হ'লে এনেকুৱা জলকীয়া আচাৰ যিটো তেলৰ গোন্ধ আহে ন, তেলৰ গোন্ধটো পালেই কিবা এটা ভাল লাগি যায়। আৰু গোটেইখিনি এনেদৰে আধা ঘণ্টা 1 ঘণ্টামান ৰখাৰ পিছত মই এতিয়া এইফালে সৰু এটা প্লাষ্টিকৰ বৈয়াম লৈছোঁ। মানে জলকীয়া পৰিমাণটো কম, সেইটো কাৰণে বৈয়ামটো একেবাৰে সৰুটোৱে লৈছোঁ দেই, বেছি ডাঙৰ বৈয়াম লোৱা নাই, এনেই জেগাবিলাক বন্দী হৈ থাকিব। আৰু তেলত জলকীয়াখিনি আধা ঘণ্টামান ৰখাৰ পিছত এয়া দেখিছে নহয়, সৰু এটা বৈয়াম লৈছোঁ আৰু বৈয়ামটোতে এনেদৰে এতিয়া জলকীয়া আৰু তেলখিনি ভৰাই দিছোঁ। আৰু এনেদৰে জলকীয়া আচাৰ বনাই কেইবাবছৰ ৰাখিবও পৰা হয়, মাজে মাজে ৰ'দত দি থাকিলেই হ'ল। আৰু তেলটো যদি কেৰাহীত গৰম কৰি অলপ ঠাণ্ডা কৰি ভৰোৱা হয় তেতিয়াতো ক'বই নালাগে, একেবাৰে ভেঁকুৰো নুঠে বা বেয়াও নহয়। থেংক ইউ জনাইছোঁ আজি ভিডিঅ'টো চোৱাৰ বাবে। নতুন এটা ভিডিঅ'ত লগ পাম, তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।